হেল্ল' এভৰিৱান, মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম BA 2025 ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পাৰ্ট 3টো। মানে অলৰেডি আমি পাৰ্ট 1 আৰু 2 ডিছকাছ কৰি থৈছোঁ 2025ত যোনখন কুৱেশ্যন পেপাৰ আহিছিল BA এণ্ট্ৰেঞ্চৰ কাৰণে। আজি আমি ইয়াৰ থাৰ্ড পাৰ্টটো ডিছকাছ কৰিম। আপোনালোকে কোনোবাই যদি আগৰ ভিডিঅ'কেইটা চোৱা নাই তেওঁলোকে সেই ভিডিঅ'কেইটা চাই ল'ব, কাৰণ সেইকেইটাত মেথছৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি ডিছকাছ কৰা হৈছে, লগতে ইংলিছৰ অলপ ছেকশ্যনো ডিছকাছ কৰা হৈছে। আৰু তাৰ আগৰ কুৱেশ্যন পেপাৰবিলাকো অলৰেডি মোৰ প্লে'লিষ্টত আছে, আপোনালোকে সেই গোটেইখিনি চাবলৈ নাপাহৰিব। লাষ্ট 5-6 ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰ অলৰেডি আপলোডেড আছে। লগতে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কুৱেশ্যন নম্বৰ 42ৰ পৰা। আইডেণ্টিফাই দ্য মিনিং অফ দ্য ৱৰ্ড জাৰ্মিন। জাৰ্মিনৰ মিনিং কি হয় সুধিছে। ইৰিলেভেণ্ট, পাৰ্টেইনিং টু জাৰ্মানী, ৰিলেভেণ্ট এণ্ড এপ্ৰপ্ৰিয়েট এণ্ড আউটডেটেড। চ' মনত ৰাখিব ইয়াৰ মিনিংটো হয় ৰিলেভেণ্ট এণ্ড এপ্ৰপ্ৰিয়েট। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। এপ্ৰপ্ৰিয়েট মানে কি শুদ্ধ, আৰু যিটো মানে ৰিলেভেণ্ট মানে কি যিটোৰ আৱশ্যকতা আছে বা যিটো একচুৱেলি হয়। নেক্সট কুৱেশ্যন নম্বৰ 43। দ্য ৱৰ্ড আল্ট্ৰুইষ্টিক মিনছ। আল্ট্ৰুইষ্টিক মিনিং কি হয় সুধিছে। কাইণ্ড, জেণ্টেল, চেৰিটেবল এণ্ড কেয়াৰফুল। চ' মনত ৰাখিব এল্ট্ৰুইষ্টিক মানে কি হয় চেৰিটেবল। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 44। হুইচ ৱৰ্ড ইজ ক্ল'জেষ্ট ইন দ্য মিনিং টু দ্য ৱৰ্ড ইউবিকিটিয়াছ। ইউবিকিটিয়াছৰ চিমিলাৰ মিনিং কোনটো হয় সুধিছে। স্কাৰ্চ, এভেইলেবল, হুইস্পাৰ্ড এণ্ড ইনফ্ৰিকুৱেণ্ট। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব একচুৱেলি হুইস্পাৰ্ড। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 45। হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ কমপ্লেক্স চেণ্টেন্স। কমপ্লেক্স চেণ্টেন্স ইয়াৰ ভিতৰত কোনটো হয় সুধিছে। আমি চেণ্টেন্সৰ দুটা ভাগত ভাগ কৰিব পাৰোঁ, এটা হৈছে চিম্পল আৰু এটা হৈছে কমপ্লেক্স। চিম্পল মানে যিটো বহুত সৰলভাৱে কোৱা হয়, কমপ্লেক্স মানে বহুত জটিলতা, মানে বহুতখিনি বস্তু একেলগে যোনটোক ফ্ৰেজ কৰা হয় তাক আমি কি বুলি কওঁ কমপ্লেক্স চেণ্টেন্স। ইয়াত এক্সাম্পল আছে আই ৱেণ্ট টু দ্য ষ্ট'ৰ এণ্ড আই বট ব্ৰেড। মই দোকানলৈ গ'লোঁ আৰু ব্ৰেড কিনিলোঁ। দ্য ছান ইজ ছাইনিং বাট আই ডিড নট গ' আউট। ৰ'দ দিছে কিন্তু মই বাহিৰলৈ ওলাই যোৱা নাই। অলদো ইট ৱাজ ৰেইনিং আই ডিচাইডেড টু ৱাক। যদিও বৰষুণ দিছিল মই খোজকাঢ়ি যাবলৈ থিৰাং কৰিলোঁ। আই লাভ প্লেয়িং বাস্কেটবল এণ্ড আই লাভ ৱাচিং মুভিজ। মই বাস্কেটবল খেলি ভাল পাওঁ আৰু চিনেমা চাই ভাল পাওঁ। চ' ইয়াৰ ভিতৰত কোনটো হ'ব একচুৱেলি যদিও, অলদো ইট ৱাজ ৰেইনিং, যদিও বৰষুণ দিছিলে মই খোজকাঢ়ি যাবলৈ ডিচাইড কৰিলোঁ। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 46টো কৈছে চুজ ওৱান অফ দ্য ফলোয়িং কনভেইন্স দ্য মিনিং অফ দ্য চেণ্টেন্স কাৰেক্টেড। ইয়াৰ কোনটো চেণ্টেন্সে কাৰেক্ট মিনিংটো কনভে কৰিছে সুধিছে। ইয়াৰ এই গোটেইকেইটা অপশ্যন আপোনালোকে পঢ়ি চাবচোন, কোনটো আপোনালোকৰ শুদ্ধ নিচিনা লাগিছে ক'ব, আৰু মই ডাইৰেক্টলি আপোনালোকক আনচাৰটোৱে কৈ দিছোঁ। একচুৱেলি ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ এ। I have read such a lot about him that I am looking forward to seeing him very much. কৈছে যে মই তেওঁৰ বিষয়ে ইমানেই কথা শুনিছোঁ যে মই তেওঁক লগ পাব বিচাৰিছোঁ বা লগ পাবলৈ আগ্ৰহী। তাৰপিছত কুৱেশ্যন নম্বৰ 47ৰ পৰা 51লৈকে মানে 5টা কুৱেশ্যন এই পেৰেগ্ৰাফ বেছ কুৱেশ্যন আছিলে। এটা পেৰেগ্ৰাফ এটা দি থোৱা আছে আৰু এই পেৰেগ্ৰাফটোৰ ওপৰত বেছ কৰি আপোনালোকক কুৱেশ্যন সুধিছে, সেই কুৱেশ্যনখিনি আপোনালোকে আনচাৰ দিব লাগে। পেৰেগ্ৰাফটো আপোনালোকে এবাৰ নিজেও পঢ়ি চাব, মই ডাইৰেক্টলি আপোনালোকক আনচাৰখিনি কৈ দিছোঁ। চ' এইকেইটা কুৱেশ্যন নম্বৰ 47ৰ পৰা 51লৈকে পেৰেগ্ৰাফ বেছ কুৱেশ্যন হয় দেই। পেৰেগ্ৰাফটো আপোনালোকে পঢ়ি চাব। কুৱেশ্যন নম্বৰ 47টো সুধিছে হোৱাট ইজ দ্য মেইন আইডিয়া এনিউকেটেড ইন দ্য পেছেজ। মানে পেছেজটোৰ মেইন আইডিয়াটো কি হয় সুধিছে। চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব পাৰ্টিচিপেশ্যন অফ ওমেন ইন STEM ফিল্ডছ, মানে ছায়েন্স, টেকনলজি, ইঞ্জিনিয়াৰিং এণ্ড মেথমেটিক্স ফিল্ড, এণ্ড চইচ অফ কেৰিয়াৰ অপশ্যন বাই মেন এণ্ড ওমেন এণ্ড ইট ৰিলেশ্যন উইথ দ্য আৰ্নিংছ। এই দুইটাই শুদ্ধ। অপশ্যন এ এণ্ড বি both are correct. Next question number 48 দিছে why according to the writer of the passage do girls face an anxiety dealing with mathematics or science problems. So here correct answer hobo option number A, practice of gender stereotypes at home and in schools and communities. Next question number 49, which word in the passage means third in the order or level. So here correct answer hobo option number D, tertiary. Next question number 50, what is the writer's position regarding the subject in this passage? So here correct answer hobo option number B, that is the writer is concerned about the women choosing STEM pursuing a career in them. Here actually correct answer to hobo laga mor mote option number C, the writer is assertive of gender stereotypes.
আৰু কুৱেশ্যন নম্বৰ 51 মানে পেছেজটোৰ ওপৰত বেছড লাষ্ট কুৱেশ্যনটো সুধিছে হোৱাট একৰ্ডিং টু দ্য ৰাইটাৰ ইনফ্লুৱেঞ্চেছ দ্য য়ং ওমেন এণ্ড মেনছ ডিচিশ্যন এবাউট হোৱাট টু ষ্টাডি ইন ইউনিভাৰ্চিটিজ চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব এটিটিউড ডিমাণ্ডিং দ্য ওমেনছ প্ৰফিচিয়েঞ্চি ইন মেথমেটিক্স ছায়েন্স এণ্ড ফিল্ডছ preference for boys in the family, preference for boys in the job market. So actually our correct answer হ'ব লাগে all of the above. আপোনালোকে কোনকেইটা আনসাৰ পালে ইয়াৰ ভিতৰত মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যন নম্বৰ 52 ইয়াৰ পৰা আকৌ আমাৰ কুৱেশ্যন ছেকশ্যনটো ষ্টাৰ্ট হৈছে দ্য নেশ্যনেল এম্বলেম অফ ইণ্ডিয়া ইজ এ ৰিপ্ৰেজেণ্টেটিভ চিল অফ দ্য ৰিপাব্লিক অফ ইণ্ডিয়া that is adapted from the lion capital of Ashoka pillar features the frieze with carving of animals কৈছে যে আমাৰ যোনটো নেশ্যনেল এম্বলেমটো হয় সেইটো ক'ৰ পৰা লোৱা হৈছে লায়ন কেপিটেল অফ আশোকা তাৰ পৰা লোৱা হৈছে তো তাত কি কি এনিমেলছ আছে সুধিছে চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব 4 lions standing back to back সেইটো হ'বনে the 4 lions standing back to back a horse a bull an elephant and a lion 4 lions standing back to back a horse an elephant a horse a bull and an elephant and a lion so your correct answer to actually option number B 4 lions standing back to back a horse a bull an elephant and a lion option number B is correct so আপোনালোকে এইটো কুৱেশ্যন আনসাৰ ভালদৰে মনত ৰাখি থ'ব আৰু এই এনব্লেম হিচাপে কেতিয়া এডপ্ট কৰা হৈছিলে সেইটো ডেটটো আপোনালোকে মনত ৰাখি থ'ব কেতিয়াবা সুধিব পাৰে 26th of January 1950s Next question number 53 the BrahMos a long-range Ramjet supersonic cruise missile is a joint venture between the countries কৈছে যে BrahMos যোনটো মিছাইল হয় যে সেইটো কোন দুখন কাণ্ট্ৰিৰ জইণ্ট ভেঞ্চাৰ হয় ইণ্ডিয়া এণ্ড USA ইণ্ডিয়া এণ্ড ৰাছিয়া ইণ্ডিয়া এণ্ড ইজৰাইল এণ্ড ইণ্ডিয়া এণ্ড চাইনা চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব ইণ্ডিয়া এণ্ড ৰাছিয়া অপশ্যন নম্বৰ বি ইজ কাৰেক্ট আৰু এইটো কোন দুখন ৰিভাৰৰ নামত দিয়া হৈছে ইণ্ডিয়াৰ হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ যিখন আমাৰ অসমৰে হয় ব্ৰহ্মপুত্ৰ আৰু ৰাছিয়াৰ পৰা আহিছে এই মছ মানে কি হয় মস্কোৱা MOSKVA মস্কোৱা ৰিভাৰ ৰাছিয়াৰ হয় এই দুখন ৰিভাৰৰ নামত দিয়া হৈছে নেক্সট কুৱেশ্যন নম্বৰ 54 who among the following has not been awarded মনত ৰাখিব has not been awarded the highest civilian award of Assam অসম বৈভৱ কোনে পোৱা নাই সুধিছে ৰতন টাটা জাষ্টিছ ৰঞ্জন গগৈ লভলীনা বৰগোহাঁই লেফটেনেণ্ট জেনেৰেল ৰিটায়াৰ্ড ৰাণা প্ৰতাপ কলিতা চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব লভলীনা বৰগোহাঁই অসম বৈভৱ পোৱা নাই মনত ৰাখিব আৰু এই অসম বৈভৱ ছিৰিজটো কেতিয়াৰ পৰা ষ্টাৰ্ট কৰা হৈছিলে অসমত 2021 আৰু সেই ফাৰ্ষ্ট অসম বৈভৱ কোনে পাইছিলে ৰতন টাটা ছাৰে নেক্সট তাৰপিছত 2022ত কোনে পাইছিলে তপন শইকীয়া মনত ৰাখিব 2022ত কেতিয়াবা সুধিব পাৰে সেইটো কথাও তপন শইকীয়াই পাইছিলে আৰু 2023ত পাইছিলে জাষ্টিছ ৰঞ্জন গগৈ আৰু 2024 যোনটো ৰিচেণ্ট মষ্ট হয় সেইটোত কোনে পাইছিলে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা এইবাৰৰ কুৱেশ্যন পেপাৰত হয়তো এইটো আহিব পাৰে যদি সোধে নেক্সট কুৱেশ্যন নম্বৰ 55 ককবৰক ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ হুইচ ইণ্ডিয়ান ষ্টেট ককবৰকটো কোনখন ষ্টেটৰ অফিচিয়েল লেংগুৱেজ হয় সুধিছে অৰুণাচল প্ৰদেশ ঝাৰখণ্ড ছত্তীশগড় ত্ৰিপুৰা চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব ত্ৰিপুৰা অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট আৰু কেতিয়াৰ পৰা অফিচিয়েল লেংগুৱেজ হিচাপে ঘোষণা কৰা হৈছে ত্ৰিপুৰাত 1979 এইবিলাক আপোনালোকে মনত ৰাখি যাব পিছলৈও প্ৰয়োজন হয় নেক্সট কুৱেশ্যন নম্বৰ 56 পূৰ্ণিমা দেৱী বৰ্মন আমাৰ সকলোৰে এটা পৰিচিত নাম ইজ এন ইণ্টাৰনেশ্যনেলি এক্লেইম ৰিনাউণ্ড ইণ্ডিয়ান ৱাইল্ড লাইফ বায়'লজিষ্ট এণ্ড এনভাইৰমেণ্টেল কনজাৰ্ভেশ্যনেলিষ্ট ফ্ৰম আছাম ন'ন ফৰ হাৰ ৰিমাৰ্কেবল ৱৰ্ক ইন প্ৰটেক্টিং কৈছে যে পূৰ্ণিমা দেৱী বৰ্মনে একচুৱেলি কি প্ৰটেক্ট কৰিবৰ কাৰণে ইমান সকলোৰে বিখ্যাত ৰাইন'চৰাছ গ্ৰেটাৰ এডজাষ্টেণ্ট ষ্ট্ৰক vultures and golden langur so yeah correct answer ki hobo greater adjacent stroke option number B is correct next question number 57 which of the following is incorrect ইয়াৰ কোনটো incorrect হয় সুধিছে মনত ৰাখিব কোৱেশ্চনটো সদায় ভালদৰে পঢ়িব correct to সুধিছে নে incorrect to সুধিছে global warming is the rise of the average temperature of the earth's climate system এটো correct হয় Eutrophiation is observed in water bodies. Etu correct hoy. The greenhouse effect is a natural phenomenon. Hoy. Ozone is the harmless to breathe.
এইটো কিন্তু শুদ্ধ নহয় অজনটো হাৰ্মফুল হয় যদিহে আমি এইটো ব্ৰিথ কৰিব লওঁ সেইটো হাৰ্মফুল হয় আমাৰ যেতিয়া সেইটো ওপৰত থাকে আপাৰ এটমস্ফিয়াৰ তেতিয়া সি আমাৰ কাৰণে প্ৰটেকশ্যনৰ কাম কৰে ইউ ভি ৰেজটো আমাৰ পৰা আহিবলৈ পৰা ব্লক কৰে কিন্তু যেতিয়া ই ভিতৰত আমাৰ লোৱাৰ এটমস্ফিয়াৰলৈ আহে বা যেনেকৈ ধৰক আমি যদি অজন ব্ৰিথ কৰোঁ সেইটো আমাৰ কাৰণে কিন্তু হাৰ্মফুল হয় অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট যিহেতুকে আমাক ইনকাৰেক্টটো সুধিছিলে আশা কৰোঁ আপোনালোকে কুৱেশ্যনখিনি এতিয়ালৈকে ভালদৰে বুজি গৈ আছে আপোনালোকে নিজেও নোট ডাউন কৰি যাব লগতে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব নেক্সট কুৱেশ্যন নম্বৰ 58 কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট কিছুমান দিয়া আছে দ্য ডেম ইজ বিল্ড এক্ৰছ দ্য ৰিভাৰ মহানদী ডেমটো মানে কি নদী বান্ধ ক'ত নিৰ্মাণ কৰা হৈছে মহানদী ৰিভাৰ ইট ইজ দ্য লংগেষ্ট ডেম ইন দ্য ইণ্ডিয়া এইটো আকৌ কি হয় এটা লংগেষ্ট ডেম মানে ইণ্ডিয়াৰ ভিতৰত চবতছে লংগেষ্ট ডেম হয় দ্য দেব্ৰিগড় ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড নিয়েৰ দ্য ডেম দেব্ৰিগড় ৱাইল্ড লাইফ চেঞ্চুৰী তাৰ কাষতে আছে বুলি সুধিছে এতিয়া কৈছে যে হুইচ অফ দ্য ফলোয়িং ডেম ইজ ডেছক্ৰাইব ইন দ্য ষ্টেটমেণ্ট এবভ এতিয়া কোনটো ডেমৰ কথা কৈছে কোনটোনো নদী বান্ধৰ কথা সুধিছে হীৰাকুণ্ড ডেম নাগাৰ্জুন সাগৰ ডেম মন্দিৰা ডেম এণ্ড ইন্দিৰা সাগৰ ডেম চ' এইটো কোনটো হয় হীৰাকুণ্ড ডেম অপশ্যন নম্বৰ এ ইজ কাৰেক্ট চ' ইয়াৰ পৰা আপোনালোকে বহুতখিনি আনচাৰ ইয়াৰ পৰা পাই গ'ল হীৰাকুণ্ড ডেম হয় কি হয় ইণ্ডিয়াৰ লংগেষ্ট ডেম কেতিয়াবা কিছুমান এক্সামত আহিব পাৰে যে ইণ্ডিয়াৰ লংগেষ্ট ডেম কোনটো হয় হীৰাকুণ্ড ডেম কোনখন নদীত আছে মহানদীত আছে মনত ৰাখিব তেনেকৈ আমি বাকীখিনিৰ বিষয়ে অলপ জানি থোৱাটো ভাল নাগাৰ্জুনা ডেম একচুৱেলি কি হয় আছে কৃষ্ণা নদীৰ ওপৰত নাগাৰ্জুনা ডেমটো আছে কৃষ্ণা নদীৰ ওপৰত আৰু এইটো ক'ত পৰে অন্ধ্ৰপ্ৰদেশ এণ্ড তেলেংগানাৰ বাউণ্ডেৰীত পৰে তেনেকৈ ইন্দিৰা সাগৰ ডেম আকৌ ক'ত আছে নৰ্মদা নদীত আছে নৰ্মদা নদীত আছে আৰু এইটো ক'ত পৰে মধ্যপ্ৰদেশত নেক্সট মন্দিৰা ডেম হৈছে উৰিষ্যাত আছে এইখিনি এক্সট্ৰা ইনফৰ্মেশ্যন আপোনালোকে সদায় নিজে মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 59 ইন ৰাজ্যসভা টোটেল নাম্বাৰ অফ ছিটছ ৰিজাৰ্ভ ফৰ আছাম চ' ৰাজ্যসভাত অসমৰ কাৰণে কিমানটা ছিট ৰিজাৰ্ভ হৈছে সুধিছে 8, 7, 10 নান অফ দ্য এবভ চ' মনত ৰাখিব 7 আৰু লোকসভাত আছামৰ কাৰণে কিমানটা ছিট আছে 14 ডাবল কৰি দিব জাষ্ট ৰাজ্যসভাত 7 লোকসভাত 14 নেক্সট কুৱেশ্যন নম্বৰ 60 দ্য আৰ্টিকল 51A অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিল উইথ কৈছে যে আৰ্টিকল 51A কনষ্টিটিউশ্যনৰ কিহৰ লগত ডিল কৰে ইউনিফৰ্ম চিভিল কোড UCC ফাণ্ডামেণ্টেল ডিউটিজ ফ্ৰীডম অফ ৰিলিজন ৰাইট টু এডুকেশ্যন চ' মনত ৰাখিব আৰ্টিকল 51A কিহৰ লগত ডিল কৰে ফাণ্ডামেণ্টেল ডিউটিজ অপশ্যন নম্বৰ বি ইজ কাৰেক্ট লগতে আমি জানি থ'ব লাগিব বাকীখিনিৰ একচুৱেলি কোনটো আৰ্টিকলৰ লগত ৰিলেটেড ইউনিফৰ্ম চিভিল কোড হৈছে আৰ্টিকল 44 মনত ৰাখিব আৰ্টিকল 44 হয় ইউনিফৰ্ম চিভিল কোড এইটো কিন্তু এক্সামত অহাৰ চান্স আছে কাৰণ এইবাৰ ৰিচেণ্টলি উত্তৰাখণ্ডত ইউনিফৰ্ম চিভিল কোড এপ্লাই কৰা হৈছে এণ্ড ফ্ৰীডম অফ ৰিলিজন এইটো কোনটো আৰ্টিকলৰ কোৱা হয় আৰ্টিকল 25ৰ পৰা আৰ্টিকল 28লৈকে ডিছকাছ কৰা হয় আৰ্টিকলছ নাম্বাৰ কেতিয়াবা সুধি দিব পাৰে আৰু ৰাইট টু এডুকেশ্যন এইটো কোনটো হয় আৰ্টিকল 21A আৰ্টিকল 21A মনত ৰাখিব আৰু এই আৰ্টিকল ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যোনখিনি মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকল হয় তাৰ ওপৰত এটা ভিডিঅ' অলৰেডি মই বনাই থোৱা আছে সেই ভিডিঅ'টো আপোনালোকে মোৰ চেনেলটোলৈ গৈ চাব আৰু সেই ভিডিঅ'টো এবাৰ চোৱাৰ পিছত আপোনালোকৰ যিমানখিনি মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকল হয় গোটেইখিনি আপোনালোকৰ একেবাৰতে মনত ৰাখি যাব চ' ভিডিঅ'টো ৰিফাৰ কৰিবলৈ কিন্তু নাপাহৰিব নেক্সট কুৱেশ্যন নম্বৰ 61 দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম ইন টাৰ্মছ অফ জিঅ'গ্ৰাফিকেল এৰিয়াৰ বেচিছত কোনখন ডিষ্ট্ৰিক্ট চবতছে ডাঙৰ হয় অসমৰ সুধিছে ডিব্ৰুগড় কামৰূপ কাৰ্বি আংলং যোৰহাট চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব কাৰ্বি আংলং অপশ্যন নম্বৰ চি ইজ কাৰেক্ট এতিয়া মোক আপোনালোকৰ কুৱেশ্যন হ'ব চবতছে স্মলেষ্ট ডিষ্ট্ৰিক্ট কোনখন হয় অসমৰ বৰ্তমান এইটো আপোনালোকে মোক কিন্তু কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব নেক্সট কুৱেশ্যন নম্বৰ 62 দ্য অৰিয়েণ্টেলিষ্ট এংলিচিষ্ট কণ্ট্ৰভাৰ্চি ৱাজ এ ডিবেট অন এইটো একচুৱেলি কিহৰ লগত ৰিলেটেড কণ্ট্ৰভাৰ্চি হয় সুধিছে ইকনমিক ৰিফৰ্মছ ইন ব্ৰিটিছ ইণ্ডিয়া এডুকেশ্যনেল ৰিফৰ্মছ ইন ব্ৰিটিছ ইণ্ডিয়া পলিটিকেল ৰিফৰ্মছ ইন ব্ৰিটিছ ইণ্ডিয়া এণ্ড টেকনলজিকেল ৰিফৰ্মছ ইন ব্ৰিটিছ ইণ্ডিয়া চ' কোনোবা যদি হিষ্ট্ৰীৰ ষ্টুডেণ্ট আছে বা এনেও পলিটিকেল বা হিষ্ট্ৰীৰ লগত যদি ইণ্টাৰেষ্টেড কোনোবা ষ্টুডেণ্ট আছে তেওঁলোকে জানিবই এইটো কিহৰ লগত ৰিলেটেড একচুৱেলি এডুকেশ্যনেল ৰিফৰ্মছ ইন ব্ৰিটিছ ইণ্ডিয়া অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 63
As per the NEP 2020, মানে National Education Policy 2020, the structure of school education in India. Structure to কেনেকুৱা হয় সুধিছে 5+3+3+4. Option number A is correct. First answer option to পঢ়ি আমি গম পাই গলো আৰু NEP 2020 এনেকুৱা এটা টপিক হয় 2020 ইয়াৰ 2020 পিছৰ পৰা যিমানকেইখন BEdৰ এণ্ট্ৰেঞ্চ হৈছে গোটেইবিলাক ইয়াৰ NEPৰ বিষয়ে কুৱেশ্যন এটা নহয় এটা আহিছে আৰু ইয়াৰ ওপৰতো এটা ডিটেইল ভিডিঅ' মই বনাই থোৱা আছে অলৰেডি একচুৱেলি যিমানখিনি ইম্পৰ্টেণ্ট টপিক হয় মই চবৰ ওপৰতে ভিডিঅ' বনাই থোৱা আছে এই NEPৰ ভিডিঅ'টো কিন্তু আপোনালোকে চাবলৈ নাপাহৰিব ইয়াৰ কুৱেশ্যন আপোনালোকে পাবই পাব Next question number 64. Which of the following Indian languages are recognized as classical language in 2024? India's classical language or board question etu. So 2024 কোনকিটা language classical language হিচাপে ঘোষণা কৰা আছিল সুধিছে Marathi, Tamil, Assamese, Bengali, Pali, Marathi, Bengali, Assamese, Pali, Prakrit, Telugu, Tamil, Assamese, Pali, Bengali, Marathi, Bengali, Assamese, Oriya, Pali. So yeah, correct answer কি হ'ব actually Marathi, Bengali, Assamese, Pali and Prakrit. Option number B is correct. So 2024 total 5টা languageক ক্লাছিকেল লেংগুৱেজ হিচাপে ঘোষণা কৰা হৈছিলে কিন্তু ইয়াৰ আগতেও অলৰেডি ভালেকেইটা লেংগুৱেজক ক্লাছিকেল লেংগুৱেজ হিচাপে ঘোষণা কৰি থোৱা হৈছে আৰু টোটেল আমাৰ ইণ্ডিয়াত 11টা ক্লাছিকেল লেংগুৱেজ আছে কেতিয়াবা এক্সামত আহিব পাৰে যে টোটেল ক্লাছিকেল লেংগুৱেজৰ সংখ্যা কিমান চ' 11টা টোটেল ইণ্ডিয়ান ক্লাছিকেল লেংগুৱেজ হয় আৰু তাৰ ষ্টাৰ্টিং হৈছিলে 2004ত আৰু সেই লেংগুৱেজটো আছিলে তামিল ইজ দ্য ফাৰ্ষ্ট ক্লাছিকেল লেংগুৱেজ অফ ইণ্ডিয়া নেক্সট আমি 2005ত পাইছিলোঁ সংস্কৃত এইখিনি আপোনালোকক মই দি গৈছো নোট ডাউন কৰি যাব সংস্কৃত নেক্সট 2008ত দিছিলে দুটা আৰু সেইকেইটা লেংগুৱেজ আছে কানাড়া এণ্ড তেলেগু 2008ত দিয়া হৈছিলে আৰু তাৰ পিছত 2013ত দিয়া হৈছিলে মালায়ালম আৰু 2014ত দিয়া হৈছিলে ওড়িয়া লেংগুৱেজক আৰু নেক্সট 2024ত দিয়া হৈছিলে 5টা লেংগুৱেজক এই গোটেইকেইটা হৈছে টোটেল ইণ্ডিয়ান ক্লাছিকেল লেংগুৱেজ অফ এজ পাৰ দ্য কাৰেণ্ট চিনেৰিঅ' আৰু ইয়াত আপোনালোকে সদায় গোটেইকেইটা লেংগুৱেজ মনত ৰখাটো উচিত কাৰণ মাত্ৰ 11টা লেংগুৱেজ হয় কেতিয়াবা অপশ্যন দিব পাৰে যে ইয়াৰ কোনটো ক্লাছিকেল লেংগুৱেজ নহয় তেতিয়া কাৰণে আপোনালোকে গোটেইখিনি লেংগুৱেজ জানিব লাগিব Next question number 65. Which of the following is the longest national highway? Longest national highway কোনটো হয় সুধিছে of India connecting the Srinagar to Kanyakumari. শ্ৰীনগৰ পৰা কন্যাকুমাৰীলৈকে কানেক্ট কৰা কোনটো সবতছে লংগেষ্ট হাইৱে হয় নেশ্যনেল হাইৱে 48 নেশ্যনেল হাইৱে 44 নেশ্যনেল হাইৱে 27 নেশ্যনেল হাইৱে 53 চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব নেশ্যনেল হাইৱে 44 অপশ্যন নম্বৰ বি ইজ কাৰেক্ট চ' লগতে বাকীকেইটাৰ বিষয়েও জানি চাওঁ নেশ্যনেল হাইৱে 48 কি হয় কাক কানেক্ট কৰে দিল্লী and Chennai. National Highway 27 connect করে actually Gujarat and Silchar. এটো important হয় Gujarat and Silchar. আৰু National Highway 53 connect কৰে Gujarat and Orissa. Gujarat and Orissa. Next question number 66. Nobel Prize 2024 was awarded to Nihon Hindankyo, a Japanese organization for. Which is a Nobel Peace Prize 2024 or paisile Nihon Hindankyo, a Japanese organization. Ihor karone paisile amak khudise. Advocating the equality in education and culture, advocating economic equality in the world, advocating for the abolition of nuclear weapons, advocating the India of sustainable development goals. So, your correct answer ki hobo nuclear weapons report advocating mane advocate korisile je nuclear weapons bilak abolish koribo lage. Option number C is correct. Next question number 67. Which Grand Slam tennis tournament is also known as Roland Garros বুলি কোনটো টেনিছ টুৰ্ণামেণ্টক জনা যায় গ্ৰেণ্ড স্লেমক ফ্ৰেঞ্চ অ'পেন অষ্ট্ৰেলিয়ান অ'পেন উইম্বলেণ্ডন চেম্পিয়নশ্বিপ এণ্ড US অ'পেন চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব একচুৱেলি ফ্ৰেঞ্চ অ'পেন অপশ্যন নম্বৰ এ ইজ কাৰেক্ট এতিয়া আপোনালোকে জানি থ'ব লাগিব যে টেনিছ গ্ৰেণ্ড স্লেম 4খন হয় টোটেল ফ্ৰেঞ্চ অষ্ট্ৰেলিয়া উইম্বলেণ্ডন এণ্ড US আৰু কেতিয়া হয় আমি সেইটো জানি থ'ব লাগিব ফাৰ্ষ্ট ষ্টাৰ্ট হয় জানুৱাৰীত অষ্ট্ৰেলিয়ান অ'পেন
জানুৱাৰী এণ্ডত হয়। নেক্সট হয় উইম্বলডন, যিটো হয় জুন জুলাই মাহত। জুন জুলাই মাহত হয়। নেক্সট হয় আপোনালোকৰ ফ্ৰেঞ্চ অ'পেন, আৰু সেইটো হয় জুনত। আৰু US অ'পেন হয় একেবাৰে লাষ্টত, মানে আগষ্ট ছেপ্টেম্বৰ। চ' ফাৰ্ষ্ট আহে অষ্ট্ৰেলিয়ান অ'পেন, নেক্সট আহে ফ্ৰেঞ্চ, থাৰ্ড আহে উইম্বলেণ্ডন, এণ্ড ফ'ৰ্থ আহে US। কেতিয়াবা এৰেঞ্জ কৰিবলৈ দিব পাৰে মান্থ ৱাইজ, চ' আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 68। ইয়াৰ আগতে কৈ থওঁ, আপোনালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনৰ গোটেইখিনি ছিৰিজ মই অলৰেডি আনি থৈছোঁ, চ' আপোনালোকে ভিডিঅ'খিনি ৰিফাৰ কৰিবলৈ নাপাহৰিব। কিবা যদি ডাউট থাকে বা কেনেকুৱা ধৰণৰ টপিকৰ আপোনালোকক ভিডিঅ' লাগে, সেইখিনি মোক কমেণ্ট ছেকশ্যনত জনাব। লগতে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। কুৱেশ্যন নম্বৰ 68। ম'ট অফ ইণ্টাৰনেশ্যনেল ডে অফ য়োগা 2025। ইণ্টাৰনেশ্যনেল য়োগা ডে 2025ৰ ম'টটো কি হয় সুধিছে। তাৰ আগতে আমি জানিব লাগিব যে য়োগা ডে কেতিয়া পালন কৰা হয়, আৰু সেইটো পালন কৰা হয় 21st of জুন। 21st of জুনত পাতা হয় য়োগা ডে। আৰু তাৰ 2025ৰ ম'টটো আছিলে য়োগা ফৰ ওৱান আৰ্থ ওৱান হেল্থ। অপশ্যন নম্বৰ A ইজ কাৰেক্ট। লগতে ইয়াৰ লগতে আৰু এটা ইনফৰ্মেশ্যন দি থওঁ, 21st ডিচেম্বৰ এইটোক পতা হয় একচুৱেলি মেডিটেশ্যন ডে। এইটো ইম্পৰ্টেণ্ট হয়। 21st of June to Yoga Day, 21st of December to Meditation Day. Next question number 69. Which organization has launched Campus Calling program to promote the gender sensitivity and student safety? কৈছে যে কোনটো অৰ্গেনাইজেশ্যন কেম্পাছ কলিং প্ৰগ্ৰামটো পাতিছিলে জেণ্ডাৰ চেঞ্চিটিভিটি আৰু ষ্টুডেণ্ট ছেফটি প্ৰমোট কৰিবৰ কাৰণে। ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন, UGC, নেশ্যনেল কমিশ্যন ফৰ ওমেন, NCW, মিনিষ্ট্ৰী অফ এডুকেশ্যন, অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? নেশ্যনেল কমিশ্যন ফৰ ওমেন। অপশ্যন নম্বৰ B ইজ কাৰেক্ট, NCW। আৰু আজিৰ ভিডিঅ'টোৰ শেষৰ কুৱেশ্যন, আৰু আন নালাগে 2025ৰ BEডৰ কুৱেশ্যন পেপাৰৰ শেষৰটো কুৱেশ্যন নম্বৰ 70টো ডিছকাছ কৰিম আজি। ইয়াৰ লগে লগে কুৱেশ্যন পেপাৰ 2025খন কমপ্লিট হৈছে। আৰু ইয়াৰ আগৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰখিনিখনতো অলৰেডি ডিছকাছ কৰি থোৱাই আছে, আপোনালোকৰ ডিটেইল কুৱেশ্যন আনচাৰ পাব, প্লেলিষ্টত গৈ চালেই হ'ল। কুৱেশ্যন নম্বৰ 72টো আছে, হোৱাট ইজ দ্য নেম অফ দ্য এৱাৰনেছ কেম্পেইন লঞ্চ বাই দ্য ইণ্ডিয়ান অইল এণ্ড ভাৰত পেট্ৰলিয়াম অন ফিউল কনজাৰ্ভেশ্যন? ফুয়েল কনজাৰ্ভেশ্যনৰ ওপৰত ইণ্ডিয়ান অইল আৰু ভাৰত পেট্ৰলিয়ামে কোনটো কেম্পেইন চলাইছিলে? पर्यावरण सुरक्षा अभियान, सक्षम एंड ग्रीन इंडिया इनिशिएटिव, ऊर्जा रक्षा मिशन। सो ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? সক্ষম। অপশ্যন নম্বৰ B ইজ কাৰেক্ট। ইয়াৰ লগে লগে আমাৰ BEডৰ কুৱেশ্যন পেপাৰ 2025খন কমপ্লিট হৈছে। আহিবলগীয়া 2026ৰ এক্সাম যোনে যোনে দিব তেওঁলোকৰ কাৰণে এই PYQখিনি বহুত ইম্পৰ্টেণ্ট হৈ পৰে। চ' আপোনালোকে এইখিনি চাবলৈ নাপাহৰিব। কিবা ডাউট থাকিলে মোক কমেণ্ট ছেকশ্যনত জনাব। থেংক ইউ ফৰ ৱাচিং।